হাইকোর্টে 30 তাৰিখ 30 ছেপ্টেম্বৰলৈকে বাধা দিছিল, কিন্তু তাৰপিছতো আজি বিষয়টো আৰম্ভ হৈছে। চাওক, কথাটো যে এই চৰকাৰটো এটা ফেচিষ্ট চৰকাৰ বুলি ক'ব লাগিব। এই চৰকাৰে ফেচিষ্ট চৰকাৰ এইকাৰণে ক'ব লাগে, তেখেতসকলে কোনো দেশৰ আইন কানুন সংবিধান একো নামানে। গতিকে আইন কানুন যেতিয়া নেকি দেশৰ সংবিধান নামানা হৈ যায়, এটা সময় আহিব যে আপোনাৰ এই চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিব আৰু চৰকাৰ ধ্বংসৰ কাৰণে মানুহ জাগি উঠিব। আজি বাংলাদেশত কেনেকৈ কি পৰিৱেশ হৈছে, গতিকে মানুহ মানিব লাগিব। সংবিধানক ৰক্ষা কৰিবৰ কাৰণে মানুহ ওলাই আহিব লাগিব, সংবিধানক মানে ৰেচপেক্ট কৰিব লাগে। আজি আপোনাৰ যিখিনি হাইকোৰ্টে মহামান্য উচ্চ ন্যায়ালয়ে বাধা দিছে যে আপোনাৰ মানুহখিনি অল্টাৰনেটিভ জাগা নিদিয়ালৈকে বা মেডিমাটিত থকা মানুহখিনিক আপুনি উচ্ছেদ কৰিব নোৱাৰে, কিন্তু হাইকোৰ্টৰ কথা অৱমাননা কৰিছে। গতিকে হাইকোৰ্টে ইয়াৰ ওপৰত বিচাৰ কৰিব, সুপ্ৰিম কোৰ্টে এই চৰকাৰৰ এগেইনষ্টত মানে আপোনাৰ ষ্টেপ ল'ব লাগিব। আৰু ইয়াৰ কাৰণে আমি মহামান্য ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহেবে জমিয়তৰ মাৰফত তেখেতে গৈ আছে, আৰু এই চৰকাৰৰ মানে আপোনাৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ কাৰণে আমাৰ মানে জমিয়তে দাবী জনাইছে। গতিকে আপুনি ল'ব, সংবিধান যেতিয়া ভায়োলেশ্যন কৰিব তেতিয়া তেখেতে সাংবিধানিক পদ লৈ থাকিব নোৱাৰে। ইয়াৰ কাৰণে আমি ফাইট কৰিম, সুপ্ৰিম কোৰ্টলৈ যাম। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ। हेलो दोस्तों,